4,500 পদৰ যি LP আৰু UPৰ যেটো ডকুমেণ্ট ভেৰিফিকেশ্যন ইতিমধ্যে প্ৰায় সমাপ্ত হৈছে যেটো ইয়াৰে আপোনালোকে নিশ্চয় বহুত আশাৰে ৰৈ আছে যে ইয়াৰে মেৰিট লিষ্ট কেতিয়া প্ৰকাশ পাব আৰু এই যেটো 4,500 পদৰ LP আৰু UPৰ ইয়াৰে শিক্ষক নিযুক্তি কেতিয়া কৰিব আপোনালোকে নিশ্চয় আজি ভিডিঅ'ৰ পৰা জানিব পাৰিব চাই থাকক 4,500 পদৰ মেৰিট লিষ্ট আপোনালোকে আজি প্ৰকাশ পাব যেটো আপোনালোকে এই মেৰিট লিষ্টটো আজি পাব আপোনালোকে বিশেষকৈ এই কথাটো মই নহয় এই কথাটো শিক্ষামন্ত্ৰী নিজ মুখেৰে আজি ঘোষণা কৰিলে যে 4,500 পদৰ LP আৰু UPৰ যেটো প্ৰথমখন মেধা তালিকা সেই মেধা তালিকাটো আজি নহয় কালিৰ ভিতৰত প্ৰকাশ পাব আৰু ইয়াৰে যি নিযুক্তি প্ৰক্ৰিয়া ইয়াৰে যি নিযুক্তি এই নিৰ্বাচনৰ আগতে এই 4,500 পদৰ নিযুক্তি সমাপ্ত কৰিব আৰু আপোনালোকে শিক্ষামন্ত্ৰী মহোদয় কি ঘোষণা কৰিছে এই কথাখিনি আপোনালোকে প্ৰথমে শুনি লওক ইতিমধ্যে 5,500 LP আৰু UP আপাৰ প্ৰাইমেৰী টিচাৰৰ নিযুক্তি হৈ গৈছে 4,500 শিক্ষকৰ নিযুক্তিৰ বিপৰীতে তেওঁলোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হৈ আছে আজি বা অহা কালিৰ ভিতৰত প্ৰথম প্ৰভিজনেল মেৰিট লিষ্টখন প্ৰকাশ পাব আৰু তাৰ পাছত তেওঁলোকৰ যি উজৰ আপত্তি থাকে সেইখিনি গ্ৰিভেন্স ৰিড্ৰেচেল হ'ব গ্ৰিভেন্স ৰিড্ৰেচেল হোৱাৰ পাছত ফাইনেল মেৰিট লিষ্ট হ'ব হয় আপোনালোকে নিশ্চয় শুনা পালে শিক্ষামন্ত্ৰী মহোদয় আজিৰ যি বিধানসভা অধিৱেশনত শিক্ষামন্ত্ৰীয়ে যেটো 4,500 পদৰ কথা ঘোষণা কৰিলে যে এই 4,500 পদৰ যি LP আৰু UPৰ যি শিক্ষক নিযুক্তি আৰু আজি নহয় কালি ইয়াৰ প্ৰথমখন মেধা তালিকা প্ৰকাশ পাব আৰু ইয়াৰ ফাইনেল লিষ্ট খুব কম দিনৰ ভিতৰত প্ৰকাশ পাব আৰু যেটো এই নিযুক্তি প্ৰক্ৰিয়া নিৰ্বাচনৰ আগতে সমাপ্ত কৰিব লগতে ইয়াতে যদি কাৰোবাৰ কিবা সমস্যা হয় সেইখিনিও নিশ্চয় ঠিক কৰি দিব ইয়াতে আজি ঘোষণা কৰিলে আপোনালোকে নিশ্চয় শুনা পালে আপোনালোকে যদি চেনেলটো নতুনকৈ আহিছে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব ধন্যবাদ